ভাইৰ গৰু আনি যদি মই মোৰ গোহালিত থওঁ তেতিয়া জানো আপুনি মোক গৰু চোৰ বুলি ক'ব? আপুনি ক'লেই মই গৰু চোৰ হৈ নপৰোঁ। ঠিক তেনেকৈ আপুনি মই প্ৰভু ৰাম লালাৰ নামত টকা দান কৰিলোঁ। দান মানে দান। এতিয়া সেই টকা আপোনাৰ মোৰ নহয়, সেয়া ৰাম লালাৰ টকা। সেই টকাৰ আপুনি হিচাপ বিচাৰিলে নহ'ব। প্ৰভু ৰামৰ সন্তান মোৰ ভাইক আপুনি প্ৰশ্ন কৰিলে নহ'ব। প্ৰভু ৰামে জানো আপোনাৰ পৰা কিবা বিচাৰে? কবিতাৰ শিৰোনাম ৰাম লালাৰ মন্দিৰত চোৰ হোৱা নাই। কবি চাংকু নিৰঞ্জন বাবা। ৰাম লালাৰ মন্দিৰত লাখ লাখ টকা চোৰ হোৱা নাই। সেয়া চোৰ হোৱা বুলি নকয়। সেইটো এনে এটা কাম যেন টকা অলপ মই বুকৰ পকেটৰ পৰা উলিয়াই পেণ্টৰ পকেটত থলোঁ। কাৰণ যিয়ে টকা নিছে তেওঁ মোৰ দৰেই ৰামৰ সন্তান, গতিকে সম্বন্ধত মোৰ ভাই হয়। মোৰেই টকা মই ইফালৰ পৰা সিফাল কৰি মোৰ ভাইক দিছোঁ। ভাইৰ গৰু আনি যদি মই মোৰ গোহালিত থওঁ তেতিয়া জানো আপুনি মোক গৰু চোৰ বুলি ক'ব? আপুনি ক'লেই মই গৰু চোৰ হৈ নপৰোঁ। ঠিক তেনেকৈ আপুনি মই প্ৰভু ৰাম লালাৰ নামত টকা দান কৰিলোঁ। দান মানে দান। এতিয়া সেই টকা আপোনাৰ মোৰ নহয়, সেয়া ৰাম লালাৰ টকা। সেই টকাৰ আপুনি হিচাপ বিচাৰিলে নহ'ব। প্ৰভু ৰামৰ সন্তান মোৰ ভাইক আপুনি প্ৰশ্ন কৰিলে নহ'ব। প্ৰভু ৰামে জানো আপোনাৰ পৰা কিবা বিচাৰে? আৰে তেওঁ আমাৰ প্ৰভু, তেওঁহে আমাক দিছে। তাৰ পাছতো আমি তেওঁৰ নামত চান্দা তুলি কোটি কোটি টকা চুৰি হোৱা বুলি তাৰ হিচাপ বিচাৰিলে জানো কথাটো লজিকেল হ'ব? আমি দিয়া চান্দা ক'তো যোৱা নাই। আমাৰ গৰু, আমাৰ চান্দা, আমাৰ টকাখন ৰূপ মুকুতা আমাৰ মাজতে আছে। আমাৰ ইয়াত গৰু চোৰো নাই আৰু চান্দা চোৰো নাই। আমাৰ ইয়াত আজি নহয় আগতেও চোৰ নাছিল আৰু ভৱিষ্যতেও চোৰ নাথাকিব। চোৰেহে চোৰৰ ঠেং দেখে। আপুনি যদি চোৰৰ ঠেং দেখিছে তেন্তে বেলেগক চোৰ বুলি কোৱাৰ আগতে নিজে এবাৰ ভাবি চাওক। ধন্যবাদ।